মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত যি আবিৰ্ভাৱ ক্ষেত্ৰ হৈছে, দেখা গৈছে যে সেই আবিৰ্ভাৱ ক্ষেত্ৰত কিছু লোকে আহি তাৰ শংকৰী লোকসকলৰ যি ধৰ্মীয় আৱেগ, সেই আৱেগত আঘাত কৰা বিভিন্ন ধৰণৰ কাম কাজত লিপ্ত হৈছে। আমি দেখিছোঁ যে তাত গুৰু আসনৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰা নাই আৰু বহুতে তাত আধুনিক নৃত্যৰ নামত অশ্লীল নৃত্য কৰি পেলাই এটা পৰিৱেশ বিনষ্ট কৰাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। সেইটো প্ৰকল্পলৈ সকলো জাতি, সকলো ধৰ্ম বৰ্ণৰ লোক যাব পাৰে, গৈ দৰ্শন কৰিব পাৰে আৰু সেইটো কোনো বাধা নাই। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে এইটো এটা সাধাৰণ পৰ্যটনস্থলী নহয়। এইটো গুৰুজনাৰ যি ধাৰ্মিক সৃষ্টিৰাজি আছে সেইবিলাক প্ৰতিফলিত কৰি পেলাই সৃষ্টি কৰা এটা প্ৰকল্পস্থলী, আবিৰ্ভাৱ ক্ষেত্ৰ। গতিকে তাত যাতে গুৰুজনাৰ প্ৰতি অপমানসূচক বা ধৰ্মীয় আৱেগৰ প্ৰতি অপমানসূচক কোনো ধৰণৰ কাৰ্যত কোনো লোকেই জড়িত নহয়, তাৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, চাওক, পোনপ্ৰথমেতো মানে ক'বলৈ গ'লে ধৰক নতুন বনাইছে যিহেতু মানুহ যাবলৈ ইচ্ছা কৰে, কিন্তু তেনেকৈ গৈ উদ্দাণ্ড নৃত্য তেনেকৈ নাচা বা কোনো এটা অন্য ধৰ্মৰ ব্যক্তি বা অন্য ধৰ্মৰ যুৱতী গৈ পেলাই তেনেকুৱা ধৰণৰ হিন্দু ধৰ্মৰ আমি য'ত আমাৰ দেৱভূমি বুলি ক'ব পাৰোঁ, বৰদোৱাখন আমাৰ বৰ্তমান দেৱভূমি, আৰু যি ধুনীয়াকৈ সজাইছে, যি ধুনীয়াকৈ বনাইছে, সেয়া সঁচাই আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয়। আৰু আমি বট্ৰদবাৰ মানুহ হিচাপে আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে এইখন অসম চৰকাৰৰ দিনত আমি এনেকুৱা এটা প্ৰকল্প, এনেকুৱা এটা মহাপুৰুষৰ সৃষ্টিৰাজিক দৰ্শাব পৰা এনেকুৱা এটা প্ৰকল্প আমি পাইছোঁ। তেনে ক্ষেত্ৰত যদি তেনেকুৱা কোনো অন্য ধৰ্মাৱলী হওক বা যিকোনো ধৰ্মাৱলীৰ লোকে বা হিন্দু ধৰ্মাৱলীৰ লোকে যদি গৈ এনেকুৱা ধৰণৰ কাম কৰে, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে আমি বিচাৰিম, সচেতন নাগৰিক হিচাপে আমি বিচাৰিম যে অতি সোনকালে ইয়াৰ উচিত বিচাৰ হওক।